লোকগণনাক লৈ তৎপৰ তিৱা সমাজ। জাগিৰোডত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভা। জাতি আৰু ভাষা হিচাপে লালুং আৰু ধৰ্ম হিচাপে পিনুং উল্লেখ কৰাৰ সিদ্ধান্ত। সজাগতা সৃষ্টিৰ বাবে 21জনীয়া বিশেষ সমিতি ত্ৰৈ তিৱা পিনুং আকুৰাই চমত গঠন। জোৰসিং বৰদলৈক সভাপতি আৰু ডেনি আমচঙক সাধাৰণ সম্পাদকৰ দায়িত্ব। অচিৰে দেশত আৰম্ভ হ'ব লোকগণনা। দেশত হ'বলগীয়া লোকগণনাক লৈ এতিয়া সজাগ হৈ পৰিছে তিৱা জনগোষ্ঠী। জাগিৰোডত অনুষ্ঠিত এক বিশেষ সভাত সমবেত হ'ল তিৱা সমাজৰ প্ৰতিনিধিসকল। উদ্দেশ্য আগন্তুক লোকগণনাত তিৱাসকলে নিজৰ পৰিচয় কিদৰে সঠিকভাৱে সন্নিৱিষ্ট কৰিব তাৰ ৰণনীতি প্ৰস্তুত কৰা। ঐতিহাসিক তিৱা ৰাজদৰবাৰ, মধ্য অসমৰ তিৱা ৰজাসকল, পাহাৰত বসবাস কৰা তিৱা ৰজাৰ লৰো, দলৈসকল আৰু জোনবিল মেলা সমিতিৰ আহ্বান মৰ্মে অনুষ্ঠিত এই সভাত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই স্থিৰ কৰে যে আগন্তুক লোকগণনাত প্ৰতিগৰাকী তিৱা লোকে জাতি হিচাপে লালুং, ভাষা হিচাপে লালুং আৰু ধৰ্ম হিচাপে পিনুং সন্নিৱিষ্ট কৰিব। কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়, পাহাৰ আৰু ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী তিৱা লোকৰ মাজত এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গঠন কৰা হৈছে এখন বিশেষ সমিতি। মধ্য অসমৰ মুঠ 21গৰাকী তিৱা ৰজাৰ উপস্থিতিত গঠন কৰা হয় এই সমিতিখন। জোৰসিং বৰদলৈক সভাপতি আৰু ডেনি আমচকক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা এই 21জনীয়া সমিতিখনৰ নাম দিয়া হৈছে ত্ৰৈ তিৱা পিনুং আকুৰাই চমত। এই সমিতিখনে এতিয়াৰে পৰা পাহাৰে ভৈয়ামে তিৱাসকলৰ ঘৰে ঘৰে গৈ লোকগণনাৰ সন্দৰ্ভত সজাগতা অভিযান চলাব, যাতে জনগোষ্ঠীটোৰ প্ৰকৃত পৰিচয় আৰু তথ্য শুদ্ধভাৱে লিপিবদ্ধ হয়। ঐতিহাসিক তিৱা ৰাজদৰবাৰ এনে লগল মাখাজিং চাচিমান চেঙে পিনুং মানে লৰ তলয় পিছাই বাকনা কাংগুৰা কাংবিতা ঠাইত সকল তাও ইউ ত্ৰয় থুংনাং মানে পাংছা মাত লগো ৰায় ৰিৱা হওঁ যে তিৱা চেনচাচা মুচন্দি চিং চেঙে তিৱাৰাও মাত কদ তিৱা অব্লিক লালুং হনমান চিৰেনাকো আৰু চেঙে নেম হনানে ঠাইন চিং নেমো পিনুং মানে চিং চিৰেনাকো মানে তাও সকল সমান মাত্ৰাই ৰিৱা হংগা আৰু ফিৱা ফৰমানা এবেগ চেঙে পিনি পিনি ঠাই মানো ঠেলাবা সকল তিৱা চাটা পচয়সা মুসলি ক্রাই মরি ইমনগো সোয়া সাতে না মুসলি তাও কমিটি গায়া হামদ আর যেং আশ্রেও এবে কমিটি লফিয়া ফরমানা পিমন কামরাগো চল্লাও হন মানে আর সকল তিৱা যাত্রাও কব জিং আশ্রিত যে হেবে মাত ল তবে চেঙে এবে পুদি লওয়া থাকো লফিয়া ফরমানা পিরি পিস্তামাটুকে চেঙে কামাফিও পাচে চাটাক পারে লামুসনি রাবণ মানে জিং আকারি। আজি আমি ঐতিহাসিক জোনবিল মেলা বাকৰিত ঐতিহাসিক তিৱা ৰাজদৰবাৰ অৰ্থাৎ অসমৰ তিৱা ৰজাসকল আৰু আমাৰ পাহাৰৰ লৰদলৈসকল আৰু ইয়াতে জোনবিল মেলা সমিতিৰ আহ্বানত আজি আমি ইয়াত আগন্তুক যি লোকগণনা হ'ব, সেই লোকগণনাত তিৱাসকলৰ কি তথ্য সন্নিৱিষ্ট কৰিব লাগিব সেই সম্পৰ্কে আজি আমি বিতংভাৱে আলোচনা কৰিলোঁ। আমি যিসকল লোক ইয়াত আজি সমবেত হৈছোঁ সকলোখিনিয়ে তিৱা পৰম্পৰাৰ লগত জড়িত। সেয়েহে আমি তিৱা পৰম্পৰা কেনেধৰণে আমাৰ এই লোকগণনাত আমি সন্নিৱিষ্ট কৰিব পাৰোঁ সেই সম্পৰ্কে বিতং আলোচনা হৈ আমাৰ এটা সিদ্ধান্তত উপনীত হ'লো যে জাতি হিচাপে আমি লোকগণনাত আমি সন্নিৱিষ্ট কৰিম তিৱা উইদিন ব্ৰেকেট লালুং, লালুং উইদিন ব্ৰেকেট তিৱা, আৰু মানে কি কয় ভাষাটোকো আমি লালুং উইদিন ব্ৰেকেট তিৱা হিচাপে সন্নিৱিষ্ট কৰিম আৰু ধৰ্মটো আমি পিনুং হিচাপে সন্নিৱিষ্ট কৰিম। আৰু এই সভাতে আমাৰ এটা সিদ্ধান্ত হৈছে এনেধৰণৰ লোকগণনাত যি আমি তিৱা জাতিটোক প্ৰতিপন্ন কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এই সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ কাৰণে আমি এটা এডহক কমিটি গঠন কৰিছোঁ পাহাৰ ভৈয়াম মিলি। এটি হৈছে ত্ৰৈ তিৱা পিনুং আকুৰাই চমত। ত্ৰৈ তিৱা পিনুং আকুৰাই চমত এটা এডহক সমিতি গঠন কৰিছোঁ। এই সমিতিয়ে এই বাকীখিনি কাম আগবঢ়াই লৈ যাব। জাগিৰোডৰ পৰা অজিত বৰদলৈৰ ৰিপৰ্ট, পিপলছ টিভি।